আমি আজি ধেমাজি জিলা আয়ুক্তগৰাকীক আমি সাক্ষাৎ কৰোঁ। ধেমাজি জিলা TMP KMMK এটা সজাতি দলে আমি আচলতে তিনিটা বিষয় লৈ পিনে তেখেতক সাক্ষাৎ কৰি আৰু এই বিষয়ে আলোচনা কৰা হয়। প্ৰথম কথা হ'ল যোৱা 10 তাৰিখক ঘটনাক কেন্দ্ৰ কৰি এটা শান্তি পৰিৱেশ এটা ঘূৰাই অনাৰ কাৰণে অসম প্ৰশাসন আৰু অৰুণাচল প্ৰশাসনে দুটা মানে টেম্পৰাৰী এটা প্ৰশাসনিক শিবিৰ তাতে অনুষ্ঠান কিবা কৰা হয় তৈয়াৰ কৰা হৈছিল। তাতে অৰুণাচলৰ ফালৰ পৰা যিটো প্ৰশাসনিক কেম্প এই কেম্পটো অসমৰ ভূমিত নিৰ্মাণ কৰা হৈছে। গতিকে এই ভূমি কেম্পক লৈ পিনে তাৰ স্থানীয় মানুহৰ যথেষ্ট এটা উত্তেজনা বিৰাজমান হৈ আছে। গতিকে অতি শীঘ্ৰে এই কেম্প আমাৰ ধেমাজি প্ৰশাসনৰ জৰিয়তে উৎখাত কৰিব লাগিব, উঠাই নিজৰ ভূমিত এইটো তৈয়াৰ কৰিবৰ কাৰণে এটা আমি এপ্লেটাৰ এটা স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। দ্বিতীয় স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ যে অসমত বা অৰুণাচলৰ যথেষ্টখিনি হোৱাটছআপ গ্ৰুপ বা সামাজিক মাধ্যমত বা সিহঁতৰ থানাটো আমি এফআইআৰ দিছে বুলি আমি গম পাইছোঁ। আমাৰ বদতি আৰু তৰাজান গাঁৱৰ 12জনকৈ ল'ৰাক মাষ্টাৰ মাইণ্ড যোৱা ঘটনাৰ মাষ্টাৰ মাইণ্ড আৰু তেওঁলোকক এটা মানে ক্ৰিমিনেল সজাই পিনি তেওঁলোকে ছ'চিয়েল মিডিয়াত প্ৰায় ভাইৰেল কৰি আছে। গতিকে যিসকল মানুহে এই গাঁওখনৰ লগত যিকোনো সমস্যাৰ মাজতে লাগি আছে, যিসকল মানুহে জাতীয় সংগঠনৰ লগত লাগি আছে, মানুহক সহায় কৰাৰ লগত লাগি আছে, সেইকেইজন মানুহক আজি তাৰিখে তেওঁলোকে অপৰাধী সজাই অৰুণাচলৰ কিছুমান চেনেল বা কিছুমান ব্যক্তিগত খণ্ডৰ ইউটিউবাৰ এনেধৰণৰ কিছুমানে মানে ভাইৰেল কৰিব বিচাৰি আছে। 12জনৰ নাম সাঙুৰ খুৱাই আছে। আপোনালোকক 12জনৰ নাম মই আপোনালোকক দি দিম, আপোনালোকে সেইখিনি প্ৰকাশ কৰিব পাৰিব। গতিকে সেইকেইজন মানুহ কোনো অপৰাধী ব্যক্তি নহয়, আমাৰ জাতীয় সংগঠনৰ লগতে জড়িত থকা মানুহ তেওঁলোক আৰু যিকোনো সমাজৰ লগতে জড়িত থকা মানুহ। গতিকে তেওঁলোক কোনো অপৰাধী নহয়, সেই কথা আমি জিলা আয়ুক্তক আজি অৱগত কৰোঁ। তাৰপিছত আমি 3 নম্বৰ স্মাৰকপত্ৰ সেইখিনি প্ৰদান কৰা হৈছে যে যোৱা 10 তাৰিখ দিনাখন যিটো ঘটনা, এই ঘটনাত আপোনালোকে সকলোৱে অৱগত যে অসমৰ এজন ল'ৰাক অৰুণাচলৰ দুৰ্বৃত্তই কিডনেপ কৰাৰ নিচিনাকৈ কিডনেপ কৰি লৈ যোৱা হৈছিলে। আৰু এই কিডনেপটো আমাৰ তাত প্ৰত্যক্ষদৰ্শীৰ মতে আমি যিহেতুকে আছিলোঁ, আমিও এই কথা জানো যে গেৰুকামুখ থানাৰ OC তেখেত অপূৰ্ব শইকীয়া, তেখেতৰ হাতৰ পৰাই দুৰ্বৃত্তসকলে তেখেতৰ হাতৰ পৰাই নিয়া হ'ল। যে ল'ৰাজনৰ মোবাইল ইটো চাইডে থাকি যোৱা হৈছিলে, মোবাইলটো পুনৰ আনিবৰ কাৰণে আমাৰ OC অপূৰ্ব শইকীয়াৰ লগত গৈ মোবাইল নিব যাওঁতে তেখেতৰ হাতৰ পৰা ল'ৰাজনক অৰুণাচল দুৰ্বৃত্তই টানি লৈ গ'লগৈ, দৌৰাই টানি লৈ গ'লগৈ। তেনে ক্ষেত্ৰত আমাৰ সেইখিনি ক্ষেত্ৰত সন্দেহ হৈছে যে তেওঁ কোনো পৰিকল্পনাত জড়িত হৈ আছে নেকি। গতিকে সেই সকলোবিলাক বিষয় তদন্ত কৰিবৰ কাৰণে, তদন্তৰ আওতালৈ আনিবৰ কাৰণে আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ জিলা আয়ুক্তক। আৰু তেখেতৰ জৰিয়তে আজি 3টা যি স্মাৰকপত্ৰ খুব জৰুৰী আৰু গুৰুত্বপূৰ্ণ এই ঘটনা কেন্দ্ৰ কৰি অনাগত খুব কম দিনৰ ভিতৰতে ইয়াৰ স্থায়ী সমাধান আমি বিচাৰিম। আৰু যদি সেইখিনি সমাধান নহয় হয়তো ইয়াৰ উত্তেজনাখিনি অব্যাহত থাকিব। গতিকে আমি জিলা আয়ুক্তক বিশ্বাস কৰিছোঁ, তেওঁ কথা দিছে অহাকালি যিহেতুকে ভাৰত স্বাধীনতা দিৱস, অহাকালি কাৰ্যসূচী শেষ কৰাৰ লগে লগে 16 তাৰিখে সেই সকলো ক্ষেত্ৰ অধ্যয়ন কৰি, ক্ষেত্ৰ পৰিদৰ্শন কৰি এইখিনি স্থায়ী সমাধানৰ কাৰণে